আজি পৰ্যন্ত সন্ধান নোলাল শিৱসাগৰ জিলাৰ ডিমৌৰ বীণা কোঁৱৰ দিহিঙীয়া। বিগত 14 মাৰ্চ তাৰিখে পৰিকল্পিতভাৱে স্বামী বসন্ত দিহিঙীয়াই হত্যা কৰিছিল বীণা কোঁৱৰ দিহিঙীয়াক। ডিমৌৰ পৰিৱৰ্তে শিৱসাগৰ নগৰ উত্তাল কৰিলে শতাধিক মহিলাই। আটকাধীন স্বামী আৰক্ষীৰ সন্মুখত পত্নী বীণা কোঁৱৰ দিহিঙীয়াক হত্যা কৰি নদীত পেলাই দিয়া বুলি স্বীকাৰোক্তি প্ৰদান কৰিছে। বীণা কোঁৱৰৰ সন্ধানত SDRF আৰু NDRF বাহিনীয়ে অনুসন্ধান চলাইছিল। 20টা দিন পাৰ হোৱাৰ পাছতো মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম নহল। সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্ত। শতাধিক মহিলাই ডিমৌ আৰক্ষী থানাক ঘেৰাও কৰি দোষীক কঠোৰ শাস্তিৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। বীণা কোঁৱৰ দিহিঙীয়াৰ মৃতদেহ আজি পৰ্যন্ত উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱা শিৱসাগৰ জিলা আৰু আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত 3 শতাধিক মহিলাই শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা এক প্ৰতিবাদী সমদল বাহিৰ কৰি জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰিবলৈ আগবাঢ়ে যদিও আগ বাটতে আৰক্ষীয়ে বাধা প্ৰদান কৰে। 7 দিনৰ সময়সীমা বান্ধি দিলে প্ৰতিবাদকাৰীয়ে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নিউজ 18 অসম। নিজৰ পত্নীক হত্যা কৰি নদীত পেলাই দিলে বুলি স্বীকাৰ কৰাৰ পাছতো প্ৰশাসনে বৰ্তমান আজি 21 দিন আজিলৈকে মৃতদেহ বিচাৰি দিব পৰা নাই। মৃতদেহ যদি নাই তেখেতলোকে জীয়াই আছে বুলি আমাৰ সন্ধান দিয়ক, নহ'লে আমাৰ মৃতদেহ লাগে। এই সংগ্ৰাম চলি থাকিবই আমাৰ যেতিয়ালৈকে আমি মৃতদেহ নাপাওঁ। আৰু নাৰীবিলাক কি সিহঁতে খেলনা বুলি ভাবিছে নেকি? য'তেই দেখোঁ নাৰীবিলাকক মানে তেখেতলোকে ভেলু নাই বুলি ভাবে। আজি তেখেতলোকে যিটো গতিত যাব লাগিছে ক্ষিপ্ৰ গতিত নাই যোৱা, লেহেমীয়া গতিত গৈ আছে। আৰু তাৰ কাৰণে আমি তীব্ৰ গৰিহণা দিছোঁ। সদৌ অসম মহিলা সমিতিয়ে প্ৰশাসনৰ এই যি লেহেমীয়া গতি কৰি মহিলাগৰাকীক মৃতদেহ সন্ধান কৰাত আপোনাৰ গাফিলতি কৰিছে, তাৰ কাৰণে তেখেতক আমি তীব্ৰ গৰিহণা দিছোঁ। ইতিমধ্যে ডিমৌৰ যিটো ঘটনা, বীণা কোঁৱৰক যি হত্যা কৰি ইতিমধ্যে প্ৰশাসনৰ আগত স্বীকাৰোক্তি কৰিছে যে তেওঁ স্বামী বসন্ত দিহিঙীয়াই স্বীকাৰোক্তি কৰিছে যে তেওঁক হত্যা কৰি নদীত পেলাই দিয়া হ'ল। কিন্তু প্ৰশাসনে তেওঁক নদীৰ পৰা আজি পৰ্যন্ত উদ্ধাৰ কৰিবলৈ 20 দিন পাৰ হৈ গ'ল। আৰু প্ৰশাসনে যি লেহেমীয়া গতিত কাম কৰি আছে, যাৰ বাবে ডিমৌবাসী ৰাইজে ৰাজপথ অৱৰোধ কৰিবলগীয়া ঘটনা হৈছে। আচলতে এই বসন্ত দিহিঙীয়া নামৰ ব্যক্তিজনে যেতিয়া ক'লে স্বীকাৰোক্তি কৰিছে যে হত্যা কৰি নদীত পেলাই দিয়া হ'ল, এই সঁচাই নে মিছাই আমি কিন্তু জ্ঞাত এতিয়ালৈকে নহয়। কাৰণ প্ৰশাসনে লেহেমীয়া গতিত কাম কাজ কৰি আছে। এই মুহূৰ্তলৈকে তেওঁলোকে বীণা কোঁৱৰৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই। আচলতে দুৰ্ভাগ্যজনক, আমি ইয়াত আন ষড়যন্ত্ৰ আমি আছে বুলি ভাবিবলৈ বাধ্য হৈছোঁ। ইয়াত ৰাজনৈতিক ষড়যন্ত্ৰ আছে। তেওঁক গ্ৰেপ্তাৰ কৰি জেল হাজতত থৈ দিলে নহ'ব। এনে ঘটনা নাৰকীয় ঘটনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি জনাই দিছোঁ যে এই এটা নাৰকীয় ঘটনা, এনে নাৰকীয় ঘটনা সংঘটিত কৰা এই বসন্ত দিহিঙীয়া নামৰ ব্যক্তিজনক ফাঁচি দিব লাগে। নিৰুদ্দেশ হোৱা স্বামী ঘৰৰ পৰা নিৰুদ্দেশ হৈছিলে। সেই নিৰুদ্দেশৰ কাৰণে প্ৰশাসনে আমাক উলিয়াই দিব পাৰে। সেইকাৰণে আজি আমি এই কাৰ্যসূচী হাতত লৈছোঁ। আৰু প্ৰশাসনে আজি 21 দিন হ'ল আজিলৈকে আমাৰ বীণা কোঁৱৰৰ মৃতদেহ আমাক উলিয়াই দিব পৰা নাই। সেইকাৰণে আজি আমি DC ছাৰক লগ কৰিবলৈ আহিছোঁ। আমাক মুঠতে ন্যায় লাগে, নাৰী সুৰক্ষা লাগে আমাক।